নমস্কাৰ জয়দান কৰিছে আমাৰ সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতক সহযোগিতা আগবঢ়াবলৈ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকলক মই আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ সন্মানীয় বিধায়কগৰাকীকে প্ৰমুখ্য কৰি গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া সদস্য প্ৰদীপ স্বৰ্গীয়াৰী ডাঙৰীয়া যে আমাৰ সমাজৰ মেৰুদণ্ড বুলি ক'লে নামঘৰ বাথৌ মন্দিৰ বা আমাৰ নামঘৰৰ ধৰ্মীয় অনুষ্ঠানসমূহে সমাজখনক একতাৰ দোলেৰে সম্প্ৰীতিৰ দোলেৰে বান্ধি ৰাখিছে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই অমূল্য সৃষ্টি নামঘৰে অসমীয়া সমাজখনক ভাৰতীয় অন্যান্য ঠাইৰ সমাজ ব্যৱস্থাৰ সৈতে পৃথক কৰি ৰাখিছে শংকৰদেৱে দুটা অনুষ্ঠানৰ জন্ম দিছিল নামঘৰ আৰু সত্ৰ যেতিয়া শংকৰদেৱে 12 বছৰ কাল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ধৰ্মক্ষেত্ৰসমূহ পৰিভ্ৰমণ কৰিছিল সেই সময়ত ঘূৰি অহাৰ পাছত এক বৰ্ণাঢ্য অভিজ্ঞতাৰে সমৃদ্ধ হৈ আহিছে কাশী বৃন্দাবন গয়া জগন্নাথকে ধৰি বিভিন্ন ঠাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দীঘলীয়া সময়ৰ বাবে মহাপুৰুষগৰাকীয়ে ভ্ৰমণ কৰিছিল